প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাস হ'ব বিজেপি ৰাজ্যসভাৰ প্ৰাৰ্থী। দিল্লীত আনুষ্ঠানিক ঘোষণা আৰু কাইলৈ দুজনে দাখিল কৰিব মনোনয়ন। অহাকালিলৈ মনোনয়ন পত্ৰ দাখিল কৰা হ'ব। নিশ্চয় কিছু সময়ৰ আগতে ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ৰ পৰা এটা প্ৰেছ বিবৃতিৰ যোগেদি জনোৱা হৈছে যে মোক প্ৰাৰ্থিত্ব দিয়া হৈছে আৰু মই প্ৰথমতে ধন্যবাদ জনাইছোঁ আমাৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাজীক, তাৰপিছত আমাৰ অমিত শ্বাহজীক, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভৱেশ কলিতা ডাঙৰীয়াক সকলক মই ধন্যবাদ জনাইছোঁ যে মই ভাবিছিলোঁ যে মোৰ লোকসভাত টিকেট মোৰ কাটি দিয়া হৈছিল। তাৰপিছত পাৰ্টিয়ে কৈছিল ভাল দায়িত্ব এটা দিয়া হ'ব আৰু নিশ্চয় ময়ো ভাবিছিলোঁ যে মই এজন পাৰ্টিৰ কাৰ্যকৰ্তা, নিশ্চয় পাৰ্টিয়ে চিন্তা কৰিব আৰু ঠিক তেনেকৈ পাৰ্টিয়ে চিন্তা কৰিলে আৰু ৰাজ্যসভাৰ সাংসদ হিচাপে ইতিমধ্যে প্ৰাৰ্থিত্ব লাভ কৰিছোঁ। আমি পাৰ্টিৰ কাৰ্যকৰ্তা আৰু কাৰণ মই 98ত পাৰ্টিত আহিছিলোঁ আৰু তেতিয়াৰ পৰা পাৰ্টিৰ কথাই অকল চিন্তা কৰি থাকোঁ, কেনেকৈ পাৰ্টিটো আগবাঢ়িব পাৰে। আৰু যেতিয়া মোৰ টিকেট হোৱা নাছিল তেতিয়াও আমি কৈছিলোঁ নহয় ঠিক আছে মোক টিকেট দিয়া নাই, কিন্তু আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী বনাব লাগিব আৰু এই ডিব্ৰুগড় লোকসভা সমষ্টিত বহুত ভোটৰ ব্যৱধানত জয়ী কৰাব লাগিব আৰু ঠিক তেনেকৈ আমি কষ্ট কৰিছিলোঁ আৰু নিশ্চয় আপোনাক গম পাইছে 2,70,000 ব্যৱধানত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক জিকাইছিলোঁ আৰু ঠিক তেনেকৈ আমি পাৰ্টিৰ কাম কৰিছিলোঁ। এতিয়া মোক কৈছিল যে আপোনাৰ টিকেটটো কৰ্তন হৈছে, নিশ্চয় আপোনাক এটা ভাল দায়িত্ব দিয়া হ'ব আৰু ঠিক তেনেকৈ ময়ো আশা কৰিছিলোঁ নিশ্চয় ৰাজ্যসভা খালী হ'ব, তাত হয়তো মোক দিব আৰু ঠিক তেনেকৈ ইতিমধ্যে আপোনাক গম পাইছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যিটো কাৰ্যকাল থাকি গৈছিল 2 বছৰ সেইটো মই পাম আৰু সেইটো ইতিমধ্যে মোক দিয়া হৈছে বুলি ৰাষ্ট্ৰীয় কাৰ্যালয়ৰ পৰা ইতিমধ্যে এখন লেটাৰৰ যোগেদি জনোৱা হৈছে। নিশ্চয় কালি মনোনয়ন পত্ৰ দাখিল কৰিম। মই আশা কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থাকিব অসমৰ মুখ্যমন্ত্ৰী আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকিব আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া উপস্থিত থাকিব মনোনয়ন পত্ৰ দাখিলৰ সময়ত। প্ৰাক্তন বিধায়ক তথা বিজেপিৰ জ্যেষ্ঠ নেতা মিছন ৰঞ্জন দাসক ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ঘোষণাই উৎফুল্লিত কৰিছে কৰিমগঞ্জবাসীক। পৰিৱেশ দেখুৱাইছোঁ আমি আপোনালোকক। প্ৰাৰ্থিত্ব ঘোষণাৰ পিছতে এইদৰে মিঠাই বিতৰণ কৰি ফটকা ফুটাই আনন্দ উৎসৱ কৰিছে দলীয় কৰ্মীয়ে। আমি শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ আমাৰ জ্যেষ্ঠ নেতা এই কৰিমগঞ্জ জিলাৰ উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ পৰা বিগত দিনত যিনি 4বাৰ বিধায়ক নিৰ্বাচিত হৈ আসাম বিধানসভাত প্ৰতিনিধিত্ব কৰিছিলে মাননীয় মিছন ৰঞ্জন দাস মহোদয়ক এইমাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটি যাক ৰাজ্যসভা নিৰ্বাচনৰ কাৰণে মনোনীত কৰিলে। মাননীয় মিছনদাৰ এই মনোনয়ন প্ৰাপ্তিত এইটো কৰিমগঞ্জ জিলাৰ কাৰণে এটা বিৰাট প্ৰাপ্তি, এইটো বৰাক উপত্যকাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এটা বিৰাট প্ৰাপ্তি। আমি কৃতজ্ঞতা জনাই আছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী যশস্বী মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি কৃতজ্ঞতা জনাইছোঁ। আমাৰ মাননীয় প্ৰদেশ সভাপতি শ্ৰদ্ধেয় ভৱেশ কলিতা মহোদয়ক আমি কৃতজ্ঞতা জনাইছোঁ। আমাৰ ৰাষ্ট্ৰীয় সভাপতি মাননীয় জগত প্ৰকাশ নাড্ডা মহোদয়ক আমি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদীজী, মাননীয় গৃহমন্ত্ৰী শ্ৰদ্ধেয় অমিত শ্বাহজীক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে কৰিমগঞ্জ জিলাৰ নিচিনা এটা আন্তৰ্জাতিক সীমান্তৱৰ্তী জিলাৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ কোনো জ্যেষ্ঠ কাৰ্যকৰ্তা যিজন 91 চনৰ পৰা বিধায়ক নিৰ্বাচিত হৈ বিধানসভাত আমাৰ প্ৰতিনিধিত্ব কৰিছিলে